মীন পালক বন্ধুসকল, আপোনালোকে যদি থলুৱা ৰৌ, ভকুৱা বা কমন কাৰ্প পালন কৰি আছে আৰু ভাল ফলাফল পাবলৈ সক্ষম হোৱা নাই, তেন্তে আপোনালোকে অতি কম সময়তে ডাঙৰ হোৱা মাছ যেনেকৈ জীয়াই কাটলা, আমুৰ কাৰ্প আৰু জয়ন্তী ৰৌ পালন কৰি চাব পাৰে। যথেষ্ট ভাল ফলাফল পাব আপোনালোকে। আমি এই কেইবছৰ যিসমূহ পোনা আমাৰ মীন পালকসকলক দিছোঁ, তাৰ পৰা তেওঁলোকে ভাল ফলাফলেই পাইছে, অৰ্থাৎ কম সময়ত মাছ ডাঙৰ কৰিবলৈ সক্ষম হৈছে। আৰু জীয়াই কাটলাৰ সৈতে যিসকল মীন পালকে আমুৰ কাৰ্প দিছে, তেওঁলোকৰ মাছসমূহ বহু ডাঙৰ হৈছে। ইয়াৰ লগতে অৰ্থাৎ জীয়াই কাটলা আৰু আমুৰ কাৰ্পৰ লগত আপোনালোকে গ্ৰাছ কাৰ্প মাছ এৰিব পাৰে, যিহেতু গ্ৰাছ কাৰ্প মাছে ঘাঁহ, বন, কলপাত এইবোৰেই খাব আৰু সেই খাদ্য ভক্ষণ কৰিয়েই গ্ৰাছ কাৰ্প মাছ কম সময়তে ডাঙৰ হয়। আৰু এটা কথা মন কৰিব লাগে যে গ্ৰাছ কাৰ্প মাছ যদি আপোনালোকে ড্ৰপ আকাৰৰ এৰিব পাৰে, অৰ্থাৎ ইয়াৰলিং আকাৰৰ, অৰ্থাৎ যদি 100 গ্ৰামৰ পৰা 200 গ্ৰাম ওজনৰ গ্ৰাছ কাৰ্প এৰিব পাৰে, তেন্তে সেই গ্ৰাছ কাৰ্প মাছ খুব কম সময়তেই ঘাঁহ, বন বা কলপাত খাই ডাঙৰ হ'ব পাৰে। আৰু এটা ভাল কথা হ'ল যে গ্ৰাছ কাৰ্প মাছৰ যিখিনি মল, এই মলখিনি অৰ্থাৎ আমুৰ কাৰ্পেও ভক্ষণ কৰিব পাৰে, অৰ্থাৎ অতিৰিক্ত খাদ্য আপোনালোকে আমুৰ কাৰ্পক যোগান ধৰিব পাৰিব। গতিকে মীন পালক বন্ধুসকল, আপোনালোকে যদি 3 বা 4 প্ৰকাৰৰ মাছেই যদি পালন কৰিম বুলি ভাবিছে এটা পুখুৰীত, তেন্তে আমুৰ কাৰ্প, জীয়াই কাটলা, গ্ৰাছ কাৰ্প আৰু তাৰ সৈতে আপোনালোকে ৰৌ মাছ পালন কৰিব পাৰে। আৰু যদি জয়ন্তী ৰৌ হয়, তেন্তে যথেষ্ট ভালেই হয়। থলুৱা ৰৌতকৈ জয়ন্তী ৰৌৰ বাহন ক্ষমতা যথেষ্ট বেছি। আৰু যেতিয়া এই জয়ন্তী ৰৌ পোনাটো আপোনালোকে 100 গ্ৰাম বা 200 গ্ৰাম কৰি ল'ব পাৰে, তেন্তে তাৰ পাছত ইয়াৰ বৃদ্ধিটো যথেষ্ট দেখা পোৱা যায়। আমি মন কৰিছোঁ যে কেতিয়াবা এনেকুৱাও হয় যে ফিংগাৰলিং পোনাটো 2 মাহ বা 3 মাহৰ ভিতৰত 100ৰ পৰা 200 গ্ৰাম, 300 গ্ৰাম হৈ যায়। যদিও নহয়, তেন্তে আপোনালোকে চিন্তা কৰিব নালাগে। পিছৰ বছৰ এই পোনাটোৱে যথেষ্ট দ্ৰুতগতিত বৃদ্ধি পাব। আৰু এটা কথা মন কৰিব লাগিব, মাছ এৰিলেই ডাঙৰ হৈ নাযায় পুখুৰীত। তাৰ কাৰণে আপোনালোকে প্ৰয়োজনীয় উচ্চ প্ৰটিনৰ খাদ্য সদায় নিয়মিতভাৱে যোগান ধৰি থাকিব লাগিব। উচ্চ প্ৰটিনৰ খাদ্যৰ যোগানৰ উপৰিও পুখুৰীৰ মাটি যাতে কেতিয়াও বেয়া নহয়। যদিহে আপোনাৰ পুখুৰীটো যথেষ্ট পুৰণি হৈছে, অৰ্থাৎ 5 বছৰ, 10 বছৰ, 15 বছৰ হৈ গৈছে, তেন্তে পুখুৰীটো আপুনি ততালিকে মাছ বিক্ৰী কৰি পুখুৰীটো সিঁচি শুকুৱাই ল'ব লাগে। তাৰ পাছত তলিৰ পৰা সম্ভৱ হ'লে 1 পৰা 2 ফুটমান বোকা যদি আঁতৰাই পেলাব পাৰে, তেন্তে পিছৰ বছৰ যথেষ্ট ভাল ফলাফল পাব। ইয়াৰ উপৰি যদি সম্ভৱ হয়, তেন্তে প্ৰত্যেক 2 বছৰ, 3 বছৰৰ মূৰে মূৰে পুখুৰী শুকুৱাই দিব পাৰিলে ভাল। আৰু যদি সম্ভৱ হয়তো প্ৰত্যেক বছৰে শুকুৱাই দিব পাৰিলেও ভাল ফলাফলেই পাব আপোনালোকে। ইয়াৰ লগতে পুখুৰীৰ পানী যাতে কেতিয়াও বেয়া নহয় বা প্ৰদূষিত নহয়, তাৰ প্ৰতি আপোনালোকে মন কৰিব। পুখুৰীৰ পাৰত যিসমূহ ঘাঁহ, বন বা অতিৰিক্ত জংঘল হয়, সেইসমূহ সময়ে সময়ে পৰিষ্কাৰ কৰি থাকিব লাগে, নহ'লে তাতে সাপ, ভেকুলীৰ বাহ হয়, এইটো কথা মন কৰিব লাগে। অৰ্থাৎ পুখুৰীৰ পাৰটো যিমান পৰিষ্কাৰ হ'ব, পুখুৰীৰ পানীও ভালেই থাকিব। আৰু সময়ে সময়ে আপোনালোকে পুখুৰীত চিলটক্স প্ৰয়োগ কৰি থাকিব পাৰে, লগতে ৱাটাৰ চেনিটাইজাৰ প্ৰয়োগ কৰি থাকিব। আৰু প্ৰবায়টিকৰ ব্যৱহাৰটো কৰি থাকিবলৈ নেপাহৰিব, কিয়নো প্ৰবায়টিকৰ ব্যৱহাৰে পুখুৰীত অতিৰিক্তভাৱে প্ৰাকৃতিক খাদ্য প্ৰস্তুতত সহায় কৰে, আৰু যাৰ ফলত আপোনালোকৰ খাদ্য খৰচ বহুখিনি কমি যায়। এই কথাখিনি আপোনালোকে মন কৰিব লাগে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। মীন পালক বন্ধুসকল, আপোনালোকে উন্নতমানৰ পোনা যদি পুখুৰীত মেলিম বুলি ভাবিছে, তেন্তে আমাৰ সৈতে যোগাযোগ কৰিবলৈ নেপাহৰিব। অৰ্থাৎ আমি আপোনালোকৰ প্ৰয়োজন অনুসৰি পোনা যোগান ধৰি আহিছোঁ, আৰু আমাৰ যথেষ্ট সংখ্যক মীন পালক আছে যিসকলে সফলভাৱে
মীন পালন কৰি আছে আৰু তেওঁলোকৰ ইতিবাচক সঁহাৰিয়ে আমাক প্ৰেৰণা যোগাইছে আগুৱাই যাবৰ কাৰণে। আৰু আমাৰ এই যাত্ৰাত যদি আপুনিও সহযোগী হ'ব বিচাৰিছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰিবলৈ নেপাহৰিব। ধন্যবাদ।